আমাৰ ভাৰতীয় জনতা পাৰ্টি অকল এটা পাৰ্টি নহয়, এইটো এটা মিছন এটা। গতিকে বিজেপি যদি শক্তিশালী কৰিব লাগে, ক'ৰ পৰা কৰিব? হয় কংগ্ৰেছৰ মানুহ আনিব লাগিব, UDFৰ মানুহ, CPMৰ মানুহ আনিব লাগিব। AGP মানুহটো আমি আনিবই নোৱাৰোঁ, কাৰণ AGP আৰু বিজেপি আনি কৰাটো বন্ধ আছে। গতিকে বিজেপি যদি বঢ়াব লাগে, UDFৰ মানুহখিনি আনিব লাগিব, কংগ্ৰেছৰ মানুহখিনি আনিব লাগিব যদি বঢ়াব খোজে দলে, বা CPMৰ মানুহ আনিব লাগিব। তাত বাহিৰত যিখিনি আমি বিজেপি আছোঁ, আমিওতো নতুনকৈ যোগদান কৰিব নোৱাৰোঁ। গতিকে 56 লাখ আমি সদস্য আছোঁৱেই। ইয়াৰ পিছত যদি আকৌ যদি বৃদ্ধি কৰিব লাগে, তেতিয়া নিশ্চিত ওপৰত কংগ্ৰেছ, UDF, কমিউনিষ্টে হওক বা ৰাইজৰ দলে হওক বা অন্য যিসমূহ আছে জাতীয় পৰিষদ, তেওঁলোকৰ পৰা মানুহ আনি সংখ্যাটো বৃদ্ধি কৰিব লাগিব। তাত বাহিৰে বেলেগ গত্যন্তৰ নাই। মই হৈছোঁ NDA। মই এতিয়া নিৰ্বাচন আহিছে, এতিয়া আগতে মই বিজেপিৰ সভাপতি আছিলোঁ, কিন্তু মই এতিয়া NDAৰ কাৰ্যকৰ্তা। গতিকে NDA জিকিব। গতিকে এতিয়া যাক দিয়ে দলে, এতিয়া এইটো বস্তু বুজিব। মোৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি আছে, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছে। তেওঁলোকে এতিয়া কোনে লয় কোনে দিয়ে, গতিকে লওঁতা বেলেগ দিওঁতা বেলেগ। মই তাতে লওঁতাটো নাই, দিওঁতাটো নাই। তেওঁলোকে যিটো লয় বা যিটো দিয়ে আমি তাতে আছোঁ। গতিকে ৰাষ্ট্ৰীয় সমিতি আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি যিটো সিদ্ধান্ত দিয়ে, আমাৰ সকলো ৰাইজে NDAক জিকোৱাৰ কাৰণে প্ৰচেষ্টা চলাব। যিহেতু NDA চৰকাৰ নিশ্চিত ওপৰত হ'ব। NDA চৰকাৰত যাতে আমাৰ অভয়পুৰীখন যাতে অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। ভাল শুভেচ্ছা জনাইছোঁ। সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা হওক। কাৰণ বিৰোধী যদি সন্মুখত নাথাকে, তেতিয়া ইলেকশ্যন খেলিও ভাল নালাগে নহয়। ৰাইজেও মজা নাপায়, আমাৰ সাংবাদিকবিলাকৰো কাম নাথাকিব। কাৰণ কিয়, সাংবাদিকবিলাকে যদি নিউজ কৰিব লাগিলে পূৰা প্ৰতিদ্বন্দ্বিতা থাকিলেহে নিউজ হ'ব। একপক্ষীয়ভাৱে যদি এটাই দল থাকে, তেতিয়া সাংবাদিকবিলাকৰ কাম নোহোৱা হয়। মই যিহেতু প্ৰাক্তন সতীৰ্থ, প্ৰাক্তন সাংবাদিক, মই সেইকাৰণে বুজি পাওঁ। যোৱাবাৰ যেনেকুৱাকৈ মই বজালীত পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত নাছিলোঁ, আমাৰ সাংবাদিকবিলাকে বহি আছে। কাৰণ কিয়, মই যাতে কেম্পেইনে কৰা নাই। গতিকে এইবাৰ ইয়াতে যদি তুমুল প্ৰতিদ্বন্দ্বিতা হয় অসমত, ভাল কথা, গণতন্ত্ৰ সবল ৰূপত প্ৰতিষ্ঠা কৰিব পৰা যাব। প্ৰায় 5,77 লাখ টকা ব্যয় সাপেক্ষে প্ৰায় 15টা আমি ৰাস্তাৰ কামৰ আজি শুভাৰম্ভ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে SOPD সিদ্ধান্তত 5,78 লাখৰ উপৰিও 10 কোটি টকা RIDFত আমাক প্ৰদান কৰিছে। RIDFৰ টেণ্ডাৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে সেইখিনি কামো এইকেইদিনৰ ভিতৰত আমি আৰম্ভ কৰিম। মই ভাবোঁ যে এনেকুৱাকৈ প্ৰতি বছৰে যি ৰাস্তাৰ কাম কৰা হৈছে, ইয়াৰ উপৰিও 60 কোটি টকা আমি প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ জৰিয়তে আমি ইতিমধ্যে লাভ কৰিছোঁ। গতিকে আগন্তুক দিনত ইয়াতে যাতে এটাও ৰাস্তা যাতে কেঁচা নাথাকে, তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।